এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰ সমষ্টিত বিজেপিয়ে যিগৰাকী প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে আগবঢ়াই পঠিয়ালে সেই ব্যক্তিগৰাকীক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছতে সমগ্ৰ অসম জুৰি বিভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে যি বিজেপিয়ে নিজকে সংস্কাৰী দল বুলি দাবী কৰে সেই বিজেপিয়ে ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বাবে এনেগৰাকী প্ৰাৰ্থীক আগবঢ়াই দিছে যাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আছে যাৰ বিৰুদ্ধে বহু বিবাহৰ অভিযোগ আছে এইগৰাকী ব্যক্তিয়ে হৈছে কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকা আৰু এই জয়ন্ত হাজৰিকাৰ এইবাৰ মনোনয়ন পত্ৰ বাতিল হ'ব পাৰে মনোনয়ন পত্ৰ বাতিল হোৱাৰ সম্ভাৱনা এই মুহূৰ্তত দেখা পোৱা গৈছে কিয়নো তেখেতে নিজৰ মনোনয়ন পত্ৰত নিজৰ শপতনামাত বহু কেইবাটাও ভুৱা তথ্য তেওঁ উল্লেখ কৰা বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে এইগৰাকী ব্যক্তিয়ে ইয়াৰ পূৰ্বতে যিসমূহ কাণ্ড কাৰখানা কৰি আহিছিল যিসমূহ ঘটনা সংঘটিত কৰি আহিছিল তাৰে ভিতৰত এটা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মাছ ধৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত গুলি ফুটোৱা আৰু যিগৰাকী তাৰ ৰেঞ্জাৰ সেই ৰেঞ্জাৰ গৰাকীক AK-47 বন্দুকেৰে গুলিয়াই হত্যা কৰিম বুলি ভাবুকি দিয়া এনে অভিযোগ উত্থাপন হৈছিল যি অভিযোগ সন্দৰ্ভত পৰৱৰ্তী সময়ত আদালতৰ মজিয়াত বিচাৰ চলিছিল গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে 2022 চনত কুশল দুৱৰী আৰু বোকাখাটৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ দুয়োগৰাকীকে 2 বছৰৰ কাৰাদণ্ড বিহা দেখিবলৈ পোৱা গৈছিল কেৱল মাত্ৰ কাৰাদণ্ডই নহয় তেওঁলোকে যি অক্ষমনীয় অপৰাধ কৰিলে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট উলংঘা কৰিলে তাৰ বাবে দুয়োগৰাকী প্ৰাক্তন বিধায়কক দুয়োগৰাকী নেতাক 5,000 টকাৰ জৰিমনা ভৰিবৰ বাবে আদালতে ৰায় দিয়া দেখিবলৈ পোৱা গৈছিল অৱশ্যে পৰৱৰ্তী সময়ত এই সমগ্ৰ বিষয় সন্দৰ্ভত তেওঁলোক কাষ চাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটো আজি পৰ্যন্ত চলি থকাৰ পাছতো কিন্তু শেহতীয়া স্থিতি সন্দৰ্ভত কোনো ধৰণৰ তথ্য নিজৰ শপতনামাত উল্লেখ কৰা নাছিল এইগৰাকী বিতৰ্কিত হত্যাৰ অভিযোগত অভিযুক্ত কুশল দুৱৰী নামৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে এই সন্দৰ্ভত আমি কথা পাতিম অখিল গগৈৰ মন্তব্য আছে মন্তব্য শুনাম কিন্তু তাৰ পূৰ্বে ফুল প্লেটৰ সহায়ত কিছু তথ্য আমি আপোনালোকক জনাই ল'ব বিচাৰিছো বাতিল হ'ব কুশল দুৱৰীৰ প্ৰাৰ্থিত্ব এই মুহূৰ্তত পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে কুশল দুৱৰীৰ প্ৰাৰ্থিত্ব বাতিলৰ মনোনয়ন বাতিলৰ নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিছে অখিল গগৈয়ে এই মুহূৰ্তৰ ৰাজ্যৰ ৰাজনীতিৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ শপতনামাত ভুৱা তথ্য উল্লেখ কৰিছিল কুশল দুৱৰী নামৰ বিতৰ্কিত বিজেপি নেতাগৰাকীয়ে গোচৰৰ শেহতীয়া স্থিতি স্পষ্টকৈ জনোৱা নাছিল কুশল দুৱৰীয়ে কাজিৰঙাত গুলি ফুটুৱাই আদালতৰ ৰুখত পৰিছিল বিতৰ্কিত সালফা নেতা জিতেন হাজৰিকা বা কুশল দুৱৰী 2 বছৰৰ কাৰাদণ্ড আৰু 5,000 টকাৰ জৰিমনা বিহিছিল আদালতে গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে দুগৰাকীকৈ কুশল দুৱৰীক দিছিল এই শাস্তি জিলা সত্ৰ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল কুশল দুৱৰীয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শেহতীয়া স্থিতি সন্দৰ্ভত ভুৱা তথ্য উল্লেখ কৰিছে কুশল দুৱৰীয়ে যাৰ বাবে ভুৱা তথ্য উল্লেখ কৰিলে বাতিল হয় প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ যে ৰিপ্ৰেজেন্টেটিভ অফ পিপলছ এক্ট আছে সেই ৰিপ্ৰেজেন্টেটিভ অফ পিপলছ এক্ট অনুসৰি যদি নিজৰ শপতনামাত কোনো প্ৰাৰ্থীয়ে ভুৱা তথ্য উল্লেখ কৰে তেনেহলে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল হোৱাৰ সম্ভাৱনা থাকে মনোনয়ন পত্ৰ বাতিল হ'ব লাগে আৰু এই সন্দৰ্ভত আমি সবিশেষ কথা পাতিম ষ্টুডিঅত আমাৰ সৈতে উপস্থিত আছে দি ক্ৰছ কাৰেণ্টৰ চিফ ৰিপৰ্টাৰ দিলৱাৰ হুছেইন মজুমদাৰ আপোনাক স্বাগতম জনাইছো যেহেতু এটা অতিকৈ চৰ্চিত বিষয় এই মুহূৰ্তত যিগৰাকী প্ৰাৰ্থীক বিজেপিয়ে প্ৰাৰ্থিত্ব দিলে তাক লৈ বিভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল আৰু শেহতীয়াকৈ অভিযোগ উত্থাপন হৈছে শপতনামাত ভুৱা তথ্য উল্লেখ কৰিছে কুশল দুৱৰীয়ে কি ক'ব নিশ্চয়কৈ অৰিন্দম দেখা পোৱা গৈছে কুশল দুৱৰীৰ যি বিতৰ্ক এই বিতৰ্কৰ অন্ত নাই এইবাৰ নিৰ্বাচনী শপতনামাত কুশল দুৱৰীয়ে তথ্য লুকুৱাৰ অভিযোগ উত্থাপন হৈছে কুশল দুৱৰী আদালতৰ দ্বাৰা দোষী সাব্যস্ত হৈছে ৰিপ্ৰেজেন্টেটিভ অফ পিপল এক্ট 1951 অৰ্থাৎ জনপ্ৰতিনিধি আইন 1951 ধাৰা 8(1) অধীনত কোনো ব্যক্তি যদি আদালতৰ দ্বাৰা দোষী সাব্যস্ত হয় আৰু সেই অপৰাধ যদি গুৰুতৰ অপৰাধ হয় আৰু তেওঁ যদি যিকোনো হ'ব পাৰে তেওঁ শাস্তি 2 বছৰ বা তাতকৈ কম হ'লেও হ'ব যদি গুৰুতৰ অপৰাধত তেওঁ অভিযুক্ত হয় বা দোষী সাব্যস্ত হয় তেতিয়াহ'লে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে 6 বছৰৰ বাবে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে অৰ্থাৎ জনপ্ৰতিনিধি আইন 1951 8(1) নম্বৰ ধাৰা অনুযায়ী যদি অপৰাধ যদি বহুত বেছি গুৰুতৰ নহয় তথাপিও যদি আদালতৰ দ্বাৰা দোষী সাব্যস্ত হয় আৰু সেই যি শাস্তিৰ ম্যাদ 2 বছৰ বা তাতকৈ যদি অধিক হয় তেতিয়াহ'লেও 6 বছৰৰ বাবে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে সেয়া জনপ্ৰতিনিধি আইন 1951 চনৰ জনপ্ৰতিনিধি আইন ধাৰা 8ৰ 3 নং অনুযায়ী তেওঁ অযোগ্য বিবেচনা হয় নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে এতিয়া প্ৰশ্ন উত্থাপন হৈছে 2022 চনত গোলাঘাটৰ সত্ৰ ন্যায়াধীশ আদালতৰ দ্বাৰা দোষী সাব্যস্ত হৈছে কুশল দুৱৰী আৰু যেহেতু দোষী সাব্যস্ত হৈছে 5,000 টকা জৰিমনা তেওঁ ভৰিব লগা হৈছে বা তেওঁ আদালতে শাস্তি বিহিছে 2 বছৰৰ কাৰাদণ্ড আৰু 5,000 টকাৰ জৰিমনা গতিকে তেনে প্ৰেক্ষাপটত 6 বছৰৰ বাবে কুশল দুৱৰী নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে
তেতিয়ালৈকে নোৱাৰে যেতিয়ালৈ তেওঁৰ ম্যাদ 6 বছৰ শেষ হৈ নাযায় দ্বিতীয় কথাটো হ'ল তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিব যদিহে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে সেই আদালতৰ যি শাস্তিৰ ওপৰত স্থগিতাদেশ জাৰি যদি কৰি দিয়ে তেতিয়াহ'লে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিব যদি আদালতে স্থগিতাদেশ শাস্তিৰ ওপৰত জাৰি নকৰে কিন্তু তেওঁ যদি আপিল কৰে আপিল চলি থকা অৱস্থাটো তেওঁ কিন্তু নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে সেয়া আইনে কয় জনপ্ৰতিনিধি আইন 1951 চনৰ 8(1) ধাৰা 8(1) আৰু 8(3) সেই কথা অতি স্পষ্টভাৱে উল্লেখ আছে এতিয়া অখিল গগৈ আৰু তেওঁৰ টিমে যি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগ আছিল যে যেহেতু কুশল দুৱৰী 2 বছৰৰ বাবে আদালতে দোষী 2 বছৰৰ শাস্তি বিহিছে জৰিমনা বিহিছে এতিয়া নিৰ্বাচনী শপতনামা লক্ষ্য কৰিব লাগিব কুশল দুৱৰীৰ নিৰ্বাচনী শপতনামাত তেওঁ সেই কথা উল্লেখ কৰা নাই যে তেওঁ যি আদালতৰ যি শাস্তি সেই শাস্তিক লৈ পেলাই তেওঁ উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে নে নাই শেহতীয়া যি ষ্টেটাছ কি আছে স্থিতি কি এই গোচৰটোৰ গতিকে সেই বিষয় সম্পূৰ্ণৰূপে তেওঁ তথ্য গোপন কৰি ৰাখিছে সেই কথা তেওঁ শপতনামাত উল্লেখ কৰা নাই অখিল গগৈ আৰু তেওঁৰ টিমে তেওঁ ব্যক্তিগত সচিব এগৰাকীও সেই অভিযোগ উত্থাপন কৰিছে আৰু লিখিত অভিযোগ দাখিল কৰিছে নিৰ্বাচন আয়োগলৈ নিৰ্বাচন আয়োগে এই মুহূৰ্তলৈকে যি কুশল দুৱৰীৰ যি মনোনয়ন সেয়া গ্ৰাহ্য কৰা নাই কুশল দুৱৰীক নিৰ্দেশ দিয়া হৈছে শপতনামা দাখিল কৰিবৰ কাৰণে তেওঁক নিৰ্দেশ দিয়া হৈছে গোচৰৰ শাস্তিৰ প্ৰদানৰ যি শেহতীয়া স্থিতি সেই স্থিতি সন্দৰ্ভত কুশল দুৱৰীক তেওঁক শপতনামা দাখিল কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে গতিকে সেই পিনৰ পৰা চাবলৈ গ'লে তথ্য লুকুৱাৰ অভিযোগত কুশল দুৱৰীৰ যি প্ৰাৰ্থিত্ব সেয়া প্ৰাৰ্থিত্ব বাতিল হ'ব পাৰে কুশল দুৱৰীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ বা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে নে নাই সেইটো পৃথক এটা বিষয় আদালতে কুশল দুৱৰীৰ এই যি ৰায়দান সেই ৰায়দানৰ ক্ষেত্ৰত স্থগিতাদেশ দিছে নে নাই সেয়া পৃথক বিষয় কিন্তু তথ্য লুকুৱাৰ বাবেই কুশল দুৱৰীক আচলতে অযোগ্য বিবেচনা কৰিব লাগে বা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ দিব নালাগে নিৰ্বাচন আয়োগে গতিকে এতিয়া বল নিৰ্বাচন আয়োগৰ কোৰ্টত আছে নিৰ্বাচন আয়োগে এই সন্দৰ্ভত কি ব্যৱস্থা লয় সেয়া কিন্তু ৰাইজে চাই আছে নিশ্চিতভাৱে আমি দৰ্শকসকলক এই মুহূৰ্তত আমাৰ পিছফালে বেকগ্ৰাউণ্ডত এটা বিশেষ আপোনালোকক এটা ৱেবছাইট দেখুৱাবৰ বাবে আমি চেষ্টা কৰিম ৱেবছাইটটো আমি দেখুৱাব বিচাৰিম এয়া হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইট ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইটত আমি এই মুহূৰ্তত ৰাখিছোঁ যিসকল আচলতে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰা হৈছে তেওঁলোকৰ একচেপ্ট হৈছে যাৰ ৰিজেক্ট হৈছে কোনে উইথড্ৰ কৰিছে এই সকলোখিনি এই মুহূৰ্তত লাইভ হৈ আছে এই মুহূৰ্তত সেইসমূহ চাব পৰা হ'ব আমি যদি চাবলৈ চাওঁ এই সমষ্টিটো আমি চিলেক্ট কৰি ৰাখিছোঁ এই সমষ্টিটো আমি নিৰ্বাচিত কৰিছোঁ শিৱসাগৰ বিধানসভা সমষ্টি যেটো এই সমষ্টিটোতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছে কুশল দুৱৰী আমি লাইভ আপোনালোকক এই মুহূৰ্তত দেখাবৰ বাবে চেষ্টা কৰিম 17 গৰাকী প্ৰাৰ্থীয়ে ইয়াত মনোনয়ন পত্ৰ দাখিল কৰিছিল মনোনয়ন দাখিল কৰা সেই 17 গৰাকী প্ৰাৰ্থী কোন 17খন মনোনয়ন পত্ৰ আহি পৰিছে মদন বৰুৱা এগৰাকী তেখেতে দুখনকৈ মনোনয়ন পত্ৰ দাখিল কৰিছে তেওঁলোকৰ একচেপ্ট হৈছে আপোনালোকে চাব যিকেইগৰাকী প্ৰাৰ্থীৰ বিপৰীতে সেউজীয়া ৰঙৰ এটা বাৰ দেখিবলৈ পাব সেইকেইগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ একচেপ্ট কৰা হৈছে গ্ৰাহ্য কৰা হৈছে মদন বৰুৱাৰ দুখনকৈ মনোনয়ন আছিলে দুইখন গ্ৰহণ হৈছে ৰাজকুমাৰ দুৱৰা তেখেতৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰা হৈছে হেমন্ত বৰুৱা তেখেতৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰা হৈছে কিন্তু আপোনালোকে চাব এইগৰাকী কুশল দুৱৰী এপ্লাইড বুলি ইয়াত উল্লেখ কৰা আছে তেখেতৰ এই আবেদন মনোনয়ন পত্ৰ গ্ৰহণ কৰা হোৱা নাই বাকী আপোনালোকে চাবলৈ যাব 17 গৰাকীকৈ প্ৰাৰ্থীয়ে ইয়াত মনোনয়ন পত্ৰ দাখিল কৰিছে 16 গৰাকীৰে মনোনয়ন পত্ৰ ইতিমধ্যে গ্ৰহণ কৰা হৈছে একমাত্ৰ কুশল দুৱৰীৰ মনোনয়ন পত্ৰ এই মুহূৰ্তলৈকে গ্ৰহণ কৰা হোৱা নাই আৰু ইতিমধ্যে অখিল গগৈ যেহেতু লিখিত অভিযোগ নিৰ্বাচন আয়োগক দিছে নিৰ্বাচন আয়োগে এই সমগ্ৰ বিষয় সন্দৰ্ভত বিবেচনা কৰিব বুলি এই সমগ্ৰ বিষয় সন্দৰ্ভত তেওঁলোকে চালিজাৰি চাব বুলি ইতিমধ্যে জনাইছে পুনৰীক্ষণ কৰা হ'ব কুশল দুৱৰীৰ মনোনয়ন পত্ৰ আৰু যিসমূহ আচলতে তথ্য লুকুৱাইছে বুলি অভিযোগ উত্থাপন কৰা হৈছে সেইসমূহ সন্দৰ্ভতো এতিয়া কুশল দুৱৰীয়ে তেওঁৰ যি আচলতে যিসমূহ ক'বলগীয়া তেওঁৰ ওপৰত উত্থাপিত যিসমূহ অভিযোগ এই অভিযোগ সন্দৰ্ভত তেখেতে লিখিতভাৱে স্পষ্টীকৰণ নিৰ্বাচন আয়োগক দিব লাগিব যে তেওঁ মিছা কথা কোৱা নাই তেওঁ তথ্য লুকুওৱা নাই কোৱা কথাসমূহ তেখেতৰ সত্য কিন্তু তাৰ পাছতো এনেকুৱা কিছুমান কেতিয়াবা দেখিবলৈ পোৱা যায় যে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ কেতিয়াবা তেনে প্ৰাৰ্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ নজিৰ কিন্তু ভাৰতীয় নিৰ্বাচনৰ ইতিহাসত ভাৰতৰ সংসদীয় ইতিহাসত দেখিবলৈ পোৱা গৈছে গতিকে কুশল দুৱৰীয়ে আজি মনোনয়ন পত্ৰ ভুলকৈ দি তেওঁ হাৰি যাব বুলি হয়তো ভাবিব নোৱাৰিব কাৰণ নিৰ্বাচন আয়োগে যদি দোষী পায় নিৰ্বাচন আয়োগে যদি তেখেতে তথ্য লুকুওৱা বুলি প্ৰমাণ নিৰ্বাচন আয়োগৰ হাতত আহি পৰে তেনেহলে নিশ্চিতভাৱে পৰৱৰ্তী সময়ত বিপদত পৰিব কুশল দুৱৰী নামৰ এগৰাকী ব্যক্তি হয়তো তেনেকুৱা কিছুমান ধাৰা যিসমূহ কঠোৰ ধাৰা ৰিপ্ৰেজেন্টেটিভ অফ পিপলছ এক্ট 1951 আছে সেই অনুসৰি কুশল দুৱৰী হয়তো অনাগত সময়ৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অযোগ্য হৈ পৰিব পাৰে ইতিমধ্যে আমি দেখিবলৈ পাইছিলো ভাৰতৰ সংসদীয় ইতিহাসত যেতিয়া
এটা গুজৰাটৰ এখন আদালতে যেতিয়া ৰাহুল গান্ধীক 2 বছৰৰ শাস্তি বিহিছিল তাৰ পাছতে ৰাহুল গান্ধীৰ যি আচলতে সাংসদ পদ সেই সাংসদ পদ খাৰিজ হোৱা আমি দেখিবলৈ পাইছিলো তাৰ পাছত তেখেতে চৰকাৰী বাসভৱন তেখেতে এৰি যাবলগীয়া পৰিস্থিতি হৈছিল তাৰ পাছত যেতিয়া অৱশ্যে তেখেতক 2 বছৰৰ বাবে শাস্তি বিহিছিলে যদিও কিন্তু তেখেতে জামিন লগালগে লাভ কৰিছিল কিন্তু এই যে কোৰ্টে তেখেতক 2 বছৰৰ বাবে শাস্তি বিহিলে এইটো কিন্তু আচলতে যি আচলতে সিস্টেম ৰিপ্ৰেজেন্টেটিভ অফ পিপলছ এক্টৰ যি নিয়ম এই নিয়ম অনুসৰি যদি আপুনি বিধায়ক হৈ থাকে তেনেহলে আপুনি 2 বছৰৰ শাস্তিৰ সন্মুখীন হলে দৰকাৰ হলে এখন লোৱাৰ কোৰ্টেই হওক লাগিলে তাত আপুনি তেতিয়া নিজৰ সাংসদ পদ বা নিজৰ বিধায়ক পদ বাহাল ৰাখিব নোৱাৰে লগালগ সেই সাংসদ পদ বা বিধায়কৰ পদ খাৰিজ হয় আৰু যদি কেনেবাকৈ সেই তেনে 2 বছৰ যদি তেখেতে কাৰবাক সেন্টেন্স দিয়া হয় কাৰবাক যদি 2 বছৰ শাস্তিৰ ৰায় কৰবা কোৰ্টে প্ৰদান কৰি থৈছে আৰু তেখেতে 2 বছৰ জেলত থাকি আহিছে তেনেকুৱা ব্যক্তি জেলৰ পৰা যেতিয়া ওলাই আহিব সেই দিনৰ পৰা 6 বছৰ ধৰি তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে এনে কঠোৰ বিধান আছে আমাৰ দেশৰ গণতন্ত্ৰক আচলতে অপৰাধীমুক্ত কৰি ৰাখিবৰ বাবে এই আইনসমূহত এইসমূহ ধাৰা আছে কিন্তু তাৰ পাছতো অতি কায়দাৰে এই যি অভিযুক্তসমূহ কিছুমান ঘৃণনীয় অপৰাধত অভিযুক্ত যিসকল কুশল দৌৰী যাৰ নাম শুনিলে গাৰ নোম শিয়ৰি উঠে এইগৰাকী কুশল দৌৰী এটা সময়ত সেই যোৰহাট শিৱসাগৰ এইসমূহ অঞ্চলত কেনেকৈ আচলতে সন্ত্ৰাস চলাইছিল মানুহৰ মুখে মুখে আজিও সেইসমূহ কথা জয়ন্ত হাজৰিকা আহিছে বুলি ক'লে মানুহ বাহিৰলৈ ওলাবলৈ ভয় কৰিছিল তেনেকুৱা এগৰাকী মানুহক এতিয়া বিজেপিয়ে প্ৰাৰ্থী হিচাপে ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ইয়াক লৈ মানুহৰ অত্যন্ত ক্ষোভ আছে এইগৰাকী জয়ন্ত হাজৰিকা ওৰফে কুশল দৌৰীয়ে যেতিয়া বিধায়ক হৈ আছিল থাউৰাৰ বিধায়ক হৈ আছিল যেতিয়া বোকাখাটৰ বিধায়ক হৈ আছিল জিতেন গগৈ দুয়োগৰাকী মিলি তেতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰলৈ সোমাই গৈছিল তাত নদীত মাছ ধৰিছিল তেওঁলোকে নদীত মাছ মাৰিছিল আৰু যি আচলতে সংৰক্ষিত বনাঞ্চলেই হওক বা এইসমূহৰ ভিতৰত মাছ ধৰা পশু পক্ষীক হত্যা কৰা তেওঁলোকক আমনি দিয়া এইসমূহ নীতি বিৰুদ্ধ কাম ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ মতে এইসমূহ হৈছে নীতি বিৰুদ্ধ শাস্তিৰ যোগ্য তাৰ পাছতো তেওঁলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত গৈ মাছ ধৰিছিল যে তেতিয়াতো জিতেন গগৈ কৈছিল কাজিৰঙাৰ ৰজা মই বুলি পেলাই তেনেকে কোৱা আমি সংবাদ মাধ্যমত চৰ্চিত হৈ পৰা দেখিবলৈ পাইছিলো গতিকে সেই কাজিৰঙাৰ ৰজা আৰু এইগৰাকী কুশল দৌৰী দুয়োগৰাকী মিলি কাজিৰঙাত তেনেকুৱা ধৰণৰ কাম কৰিছিল যেতিয়া ৰেঞ্জাৰগৰাকীয়ে তেওঁলোকক বাধা দিবলৈ আহিছিল তেতিয়া নিজৰ জিপচি গাড়ীত থকা AK-47 ৰাইফলেৰে সেইগৰাকী ৰেঞ্জাৰক তেওঁলোকে ভাবুকি দিছিল ভয় দিছিল গুলিয়াই মাৰি পেলাম বুলি কৈছিল এনেকুৱাকৈ তেওঁলোকে ক্ষমতা পোৱাৰ পাছত ক্ষমতাই মূৰে ধৰি যোৱাকৈ তেওঁলোকে এনেকুৱা কাম কাজ বিগত সময়ছোৱাত কৰি আহিছে এইসমূহ আচলতে কোনেও সাজি কোৱা কথা নহয় এইসমূহ কোৰ্টে ইতিমধ্যে এই সমগ্ৰ বিষয় সন্দৰ্ভত তেওঁলোকক 2 বছৰৰ কাৰাদণ্ড আৰু 5,000 টকাৰ জৰিমনা বিহি থৈছে সাজি কোৱা কথা নহয় এইসমূহ বিভিন্ন ধৰণৰ কাহিনী জয়ন্ত হাজৰিকাৰ সন্দৰ্ভত এই অঞ্চলটোত শিৱসাগৰত মানুহৰ মুখে মুখে চলি আছে জয়ন্ত হাজৰিকা এই নামটো আলফাত থাকোতে এইগৰাকী কুশল দৌৰীয়ে ব্যৱহাৰ কৰিছিল কুশল দৌৰীয়ে জয়ন্ত হাজৰিকাই কুশল দৌৰী বহুতে হয়তো আচলতে জয়ন্ত হাজৰিকা বুলি ক'লে সালফা নেতাগৰাকীক চিনি পায় কুশল দৌৰী বুলি ক'লে তেওঁলোকে আকৌ এটা বেলেগ পৰিচয়ৰ মানুহ চিনি পায় এটা সময়ৰ তেখেত থাউৰাৰ জনপ্ৰতিনিধি এইগৰাকী মানুহক চিনি পায় কিন্তু নহয় দুইগৰাকী একেগৰাকীয়ে ব্যক্তি নাম সলনি কৰিলে বুলি কুশল দৌৰীৰ যি আচলতে ইয়াৰ পূৰ্বে কৰি অহা কাম কাজসমূহ কৃতকৰ্ম সেই কৃতকৰ্মসমূহৰ পৰা নাম সলনি কৰি কুশল দৌৰী পলাব নোৱাৰিব আৰু তাৰে পৰিণতিত আজি দেখিবলৈ পোৱা গৈছে যে নিজৰ গোচৰৰ তথ্য লুকুৱাবলগীয়া এটা পৰিস্থিতি আহি পৰিছে কুশল দৌৰীৰ ক্ষেত্ৰত আৰু ইয়াৰ পৰিণতিত কুশল দৌৰীৰ প্ৰাৰ্থিত্ব বাতিল হ'ব পাৰে কুশল দৌৰীৰ যি আচলতে মনোনয়ন এই মনোনয়ন বাতিল হ'ব পাৰে দিলৱাৰ হুছেইন মজুমদাৰ পুনৰ আপোনাৰ কাষলৈ আহিব বিচাৰিছো যি ৰিপ্ৰেজেন্টেটিভ অফ পিপলছ এক্টত উল্লেখ আছে 2 বছৰ বা তাতোতকৈ অধিক যদি কাৰাদণ্ড হয় তেনেহলে তেনে ব্যক্তিয়ে যেতিয়া জেল খাটি ওলাই আহিব সেই দিনৰ পৰা 6 বছৰলৈকে তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে দেশৰ ৰাজনীতিক দেশৰ গণতন্ত্ৰক অপৰাধীমুক্ত কৰি ৰখাৰ বাবে এইসমূহ নিয়ম কানুন বনোৱা হৈছিল কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে এই নিয়ম কানুনসমূহ ভৰিৰে মোহাৰিছে বিজেপিৰ দৰে দলে এইসমূহ এতিয়া ভৰিৰে মোহাৰিছে কুশল দৌৰীৰ দৰে নেতাই কি ক'ব এই সন্দৰ্ভত ৰক্ষা পৰিবনে লিলি থমাছ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2013 চনৰ এটা গোচৰৰ ঐতিহাসিক ৰায়দান আছে আৰু সেই ৰায়দান অনুসৰিয়েই দেখা পোৱা গৈছে যে কোনো নেতাই দোষী সাব্যস্ত হোৱাৰ লগে লগে তৎক্ষণাত তেওঁ যদি সাংসদ হৈ থাকে বা তেওঁ বিধায়ক হৈ থাকে তেওঁলোকৰ বিধায়ক পদ বা সাংসদ পদ খাৰিজ হৈ পৰে সেয়া হ'ল 2013 চনৰ এটি গোচৰৰ লিলি থমাছ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ এটি গোচৰৰ ঐতিহাসিক ৰায়দান আমি আহিছো ৰিপ্ৰেজেন্টেটিভ অফ পিপলছ এক্ট 1951 এই আইনৰ অধীনত অতি স্পষ্টভাৱে উল্লেখ আছে যদি আদালতে দোষী সাব্যস্ত কৰে গুৰুতৰ যদি অপৰাধত যদি দোষী সাব্যস্ত হয় তেতিয়াহ'লে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে আৰু যদি গুৰুতৰ অপৰাধ নহয়ও আৰু তেওঁৰ শাস্তিৰ ম্যাদ যদি 2 বছৰ হয় তেতিয়াহ'লে সেই ব্যক্তিজনো
ব্যক্তিজনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে লগতে উল্লেখ আছে যে নিৰ্বাচন আয়োগক ভুৱা শপতনামা দাখিল কৰিলে বা শপতনামাত তথ্য লুকুৱালে তেতিয়ালৈ নিৰ্বাচন আয়োগৰ এখতিয়াৰ আছে যে সেই ব্যক্তিগৰাকীক নিৰ্বাচনত অৱতীৰ্ণ হ'ব নিদিয়াৰ বা তেওঁ প্ৰাৰ্থিত্ব বাতিল কৰাৰ সম্পূৰ্ণৰূপে অধিকাৰ বা এখতিয়াৰ আছে নিৰ্বাচন আয়োগৰ কিন্তু তাতোকৈ অধিক নৈতিকতাৰ প্ৰশ্ন আহে বিজেপিলৈ কাৰণ আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা অত্যন্ত বিতৰ্কিত অভিযোগটো সীমা নাই অভিযোগ 101 অভিযোগ আছে এই জিতেন জয়ন্ত কুশল দুৱাৰী আচলতে কুশল দুৱাৰীজনেই জয়ন্ত হাজৰিকা গতিকে কুশল দুৱাৰীৰ বিৰুদ্ধে 101 অভিযোগ আছে কিন্তু অভিযোগটো মই বাদ দিলো এৰাই চলিলো আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা এগৰাকী ব্যক্তি আৰু সেই ব্যক্তিক বিজেপিয়ে টিকট প্ৰদান কৰিছে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা ব্যক্তিক গতিকে বিজেপিয়ে নৈতিকতাৰ কথা কোৱা বা সংস্কাৰৰ কথা কোৱা অমূলক সেই কথাটো কেৱল ইয়াই নহয় ৰাষ্ট্ৰীয় পৰ্যায়তো দেখা পোৱা গৈছে আছৰাম বাবুৱে কওক বা আন বহু বিতৰ্কিত ব্যক্তি হওক জেলৰ পৰা ওলাই অহাৰ পাছত আনকি ধৰ্ষণ কাণ্ডত অভিযুক্ত বহু লোককো ওলাই অহাৰ পাছত তেওঁলোকক ফুলৰ মালা পিন্ধোৱা হয় তেওঁলোকক আদৰণি জনোৱা হয় একেই কথা ইয়াতে দেখিবলৈ পোৱা গৈছে ৱাইল্ড লাইফ চেঞ্চুৰী কাজিৰঙা অভয়াৰণ্যত তেওঁলোকক সোমাইছে আইন উলংঘা কৰিছে তেওঁলোকে জীৱ-জন্তু হত্যাত তেওঁলোক অভিযুক্ত মাছ নিষিদ্ধ এলেকাত তেওঁলোকে মাছ ধৰিবলৈ গৈছিল ৰেঞ্জাৰক তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল সেয়া অভিযোগ হৈ থকা নাই সেয়া আদালতত প্ৰমাণ হৈছে দোষী সাব্যস্ত হৈছে কুশল দুৱাৰী গতিকে এনে এগৰাকী ব্যক্তিক বিজেপিয়ে টিকট দিয়াক লৈও এটা প্ৰশ্নৰ অৱতাৰণা হৈছে যে এনেদৰে আদালতৰ দ্বাৰা ঘোষিত অপৰাধীক বিজেপিয়ে কিয় বিধানসভালৈ তেওঁলোকে আনিব বিচাৰি আছে বিজেপিয়ে কিয় টিকট প্ৰদান কৰি আছে আদালতৰ দোষী সাব্যস্ত হোৱা ব্যক্তিক গতিকে বিজেপিয়েতো সেইটো কাম কৰিছেই আৰু আগে পিছে বিজেপি সেই কাম কৰি আছে গতিকে এতিয়া নিশ্চয়কৈ নিৰ্বাচন আয়োগে সিদ্ধান্ত ল'ব লাগিব কুশল দুৱাৰীয়ে যে নিৰ্বাচনী শপতনামাত তথ্য লুকুৱাইছে সেয়া জল সেয়া স্পষ্ট হৈ পৰিছে সেয়া এতিয়া কথাটো হল এই তথ্য লুকুৱাৰ অপৰাধত নিৰ্বাচন আয়োগে কুশল দুৱাৰীৰ যি প্ৰাৰ্থিত্ব বা মনোনয়ন সেয়া বাতিল কৰে নে নকৰে সেয়া হ'ব লক্ষণীয় এতিয়া আন এটা কথা উল্লেখ কৰা নাই যে আদালতে দোষী সাব্যস্ত কৰাৰ পাছত কুশল দুৱাৰী তেওঁ শীৰ্ষ আদালতৰ দ্বাৰস্থ হৈছিল নে নাই বা হাইকোৰ্ট উচ্চ ন্যায়ালয়ৰ তেওঁ দ্বাৰস্থ হৈছিল নে নাই এই গোচৰ সন্দৰ্ভত গোচৰ নহয় আচলতে গোচৰ ৰায়দান সন্দৰ্ভত আদালতে কিবা স্থগিতাদেশ জাৰি কৰিছে নে নাই সেয়া কিন্তু তেওঁ কোনো কথা সেয়া উল্লেখ কৰা নাই প্ৰশ্ন এইখিনিয়ে দুটা যদি আদালতে এই গোচৰটোৰ ৰায়দানৰ স্থগিতাদেশ জাৰি কৰে তেতিয়াহ'লে কুশল দুৱাৰীয়ে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিব সেয়া হ'ল নিয়ম কিন্তু নিৰ্বাচনী শপতনামাত সেই তথ্য লুকুৱাৰ অপৰাধত কুশল দুৱাৰীৰ মনোনয়ন বা প্ৰাৰ্থিত্ব বাতিল কৰাৰ এখতিয়াৰ আছে নিৰ্বাচন আয়োগৰ গতিকে অখিল গগৈ বা তেওঁৰ টীমে তেওঁ ব্যক্তিগত সচিবগৰাকীয়ে যিয়ে লিখিত অভিযোগ দাখিল কৰিছে আদালতত গতিকে যদি নিৰ্বাচন আয়োগলৈ গতিকে এতিয়া নিৰ্বাচন আয়োগে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় আমি আমাৰ স্ক্ৰীনত পাছফালে আমি দেখুৱাবলৈ চেষ্টা কৰিম এয়া হৈছে এফিডেভিট এইখন হৈছে এফিডেভিট কুশল দুৱাৰীয়ে নিৰ্বাচন আয়োগত দাখিল কৰা এফিডেভিটখন তাতে তেখেতে দুটাকৈ গোচৰ বৰ্তমান তেওঁৰ নামত চলি থকা বুলি উল্লেখ কৰা হৈছে ইয়াৰ পূৰ্বতে আমি তেখেতৰ 2006 চনৰ যিখন আচলতে শপতনামা আছিলে তাত 7টাকৈ তেখেতৰ অভিযোগ সেই 2006 চনৰ শপতনামাখনত উল্লেখ আছিল আৰু এতিয়া 2000 সেইসমূহ কেছ চাগে শেষ হ'ল কিন্তু এই ইয়াত দুটাকৈ কেছ আমি দেখিবলৈ পাইছো প্ৰথমটো তেওঁ উল্লেখ কৰিছে মৰাণ থানাৰ কেছ 2001 চনৰটো কেছ মৰাণ থানাৰ কেছ নাম্বাৰ আছে 54 ইয়াত কি বৰ্তমান কেছ চলি আছে সেশন কেছ নাম্বাৰ 95/2023 এট এডিশনাল সেশন জাজ ডিব্ৰুগড় ইয়াৰ সেকশন নাম হৈছে আন্ডাৰ সেকশন 302 307 324 326 427 201 109 120B এটা আসলতে অতিকৈ গুৰুতৰ এই সেকশনটো 120B কি আছে আমি দিলৱাৰ হোসেন মজুমদাৰ আপোনাৰ পৰা জানিবৰ বাবে চেষ্টা কৰি পৰৱৰ্তী সময়ত লগতে তাত আইপিসি 34 ধাৰা আছে read with section 5 ES Act আৰু 25(1)A আৰু 27 Arms Actor অস্ত্ৰ আইনৰ এই সমূহ আছে দেখিবলৈ পোৱা গৈছে ইয়াত কি চলি আছে সেইসমূহ ইয়াত ধুনীয়াকৈ লিখা আছে এইসমূহ উল্লেখ কৰা হৈছে আৰু দ্বিতীয়টো গোচৰ হৈছে এইটো যেটোক লৈ এতিয়া আচলতে গোটেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখিবলৈ পোৱা গৈছে এয়া হৈছে কেছ নাম্বাৰ সেকশন কেছ নাম্বাৰ 130/2010 corresponding to Bukakhat PS case number 2009 চনৰ 42 নম্বৰ কেছ এই কেছ সন্দৰ্ভত এডিশনাল ডিস্ট্ৰিক্ট এণ্ড সেশন জাজে ইতিমধ্যে ৰায় প্ৰদান কৰি থৈছে under section 51(1) of the Wildlife Protection Act 1972 তদুপৰি ইয়াত কোৱা হৈছে
যে কি আছিলে সেই ঘটনাটো কি আছিলে আনঅথৰাইজড এন্ট্ৰি টু কাজিৰঙা নেশ্যনেল পাৰ্ক উইদাউট প্ৰপাৰ পাৰ্মিশ্যন কিন্তু সেয়া নহয় ইয়াৰ পূৰ্বতে আমি দেখিবলৈ পাইছো এই কথাটোলৈকে যদি চোৱা যায় আনঅথৰাইজড এন্ট্ৰি টু কাজিৰঙা নেশ্যনেল পাৰ্ক উইদাউট প্ৰপাৰ পাৰ্মিশ্যন এইটোতো হয় তেওঁলোকে কোনো ধৰণৰ অনুমতি নোহোৱাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ সোমাই গৈছিল তদুপৰি তেওঁলোকৰ পৰা কি জব্দ কৰা হৈছিল এখন জিপচি এটা AK-47 ৰাইফল যিটো AK-47 ৰাইফলেদি তেওঁলোকে ৰেঞ্জাৰ গৰাকীক ভাবুকি দিছিল মৃত্যুৰ ভাবুকি দিছিল যি আচলতে ৱাইল্ড লাইফ চেঞ্চুৰীত গৈ তেওঁলোকে মাছ মাৰিছিল সেইসমূহ কিন্তু ইয়াত উল্লেখ কৰা দেখিবলৈ পোৱা নাই তদুপৰি ইয়াত কোৱা হৈছে যে জাজমেণ্ট পাছ অন 5/3/2022 চনৰ মাৰ্চ মাহৰ 5 তাৰিখে এই সন্দৰ্ভত এডিশ্যনেল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজে দি থোৱা আছে কি ৰায় দিছিলে চিম্পল ইম্প্ৰিজনমেণ্ট ফৰ 2 years এণ্ড এ ফাইন অফ ₹5,000 ইন ডিফল্ট ফাৰ্ডাৰ এছাই অফ 2 months যদি 5,000 টকা তেওঁলোকে জৰিমনা নিদিয়ে তেনেহলে আৰু 2 বছৰ অতিৰিক্ত কাৰাবাস খাটিব লাগিব কাৰাবাস খাটিব লাগিব 2 বছৰৰ চিম্পল ইম্প্ৰিজনমেণ্ট কোৰ্টৰ এটা ভাষাৰ সশ্ৰম কাৰাদণ্ড থাকে তেনেকুৱা থাকে এইটো হৈছে সশ্ৰম কাৰাদণ্ড তেওঁলোকক দিয়া নাই চিম্পল ইম্প্ৰিজনমেণ্ট দিছে আৰু এইটো সন্দৰ্ভত তেওঁলোকে গুৱাহাটী হাইকোৰ্টত তেওঁলোকে পিটিশ্যন দিছিলে সেই কথা তেওঁলোকে উল্লেখ কৰিছে উল্লেখ নাই কৰা বুলি কোৱা নাই কিন্তু তেওঁলোকে আধা কিছুমান তথ্য দিছে এই কেছটো বৰ্তমান কি পৰ্যায়ত আছে এই কেছটো সন্দৰ্ভত আদালতে এবাৰ ষ্টে দিছিলে ষ্টে দিয়াৰ পাছত পুনৰবাৰ সেই কেছটো পুনৰবাৰ আচলতে তেওঁলোকৰ এই ষ্টে সন্দৰ্ভত আকৌ ৰিভিউ পিটিশ্যন দিয়া হৈছে সেই সন্দৰ্ভত এতিয়া গোচৰ চলি আছে গতিকে এইসমূহ কথা ইয়াত উল্লেখ কৰা হোৱা নাই যিটো কথা আজিৰ দিনটোত অখিল গগৈ উল্লেখ কৰিছে আৰু এই যিটো গোচৰ এই গোচৰটো সন্দৰ্ভতে এতিয়া গোটেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখিবলৈ পোৱা গৈছে বোকাখাটৰ PS কেছ নাম্বাৰ য'ত তেখেতৰ সংগী আছিল বোকাখাটৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ যিগৰাকীয়ে নিজকে কাজিৰঙাৰ ৰজা বুলি কয় আনফালে আছিল এগৰাকী ক্ষমতাৰ মোহত বলিয়ান হৈ থকা থাউৰাৰ তেতিয়াৰ বিধায়ক এগৰাকী কুশল দুৱৰী দুয়োগৰাকীয়ে মিলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এইসমূহ ঘটনা সংঘটিত কৰি আহিছিল আৰু তাৰ বাবে 2 বছৰ তেওঁলোকে জেলৰ ৰায়দান দিছিল এই কথাসমূহ তেওঁলোকে লুকুৱাইছে এই ইয়াত উল্লেখ কৰা হোৱা নাই যে তেওঁলোকৰ ওপৰত যি আচলতে বন্দুক তেওঁলোকে হাতত লৈ গৈছিল ইয়াত যে 120B দিবা হুছেইন মজুমদাৰ 120B কৈ আটাইতকৈ গুৰুত্বপূৰ্ণ সেকশনটো হৈছে অন্য ওপৰত যদি আপুনি যায় তেতিয়াহ'লে এটা গোচৰটো আমাৰ আপোনালোক ক'ব খুজিম 302 হত্যাৰ অপৰাধত অভিযুক্ত 302 হল মাৰ্ডাৰ অৰ্থাৎ IPCৰ এই হত্যাৰ যিটো গোচৰ ধাৰা হল সেইটো 302 120B বুলি কৈছে এইটো একাধিক লোকে যদি ইয়াতে কনস্পাইৰেচি কৰে যদি ষড়যন্ত্ৰত লিপ্ত হয় তেনেকুৱা গতিকে ইয়াতে 302 307 324 326 427 201 109 120B 34/IPC গতিকে এই গোটেই অপৰাধত গুৰুতৰ অপৰাধত অভিযুক্ত এগৰাকী ব্যক্তিৰ বিৰুদ্ধে লাইফ টাইম ইম্প্ৰিজনমেণ্ট হ'ব পাৰে আনকি আদালতে মাৰ্ডাৰ কেছত বা হত্যাৰ গোচৰত আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বা তেওঁকো ফাঁচীৰ ৰায়দান দিব পাৰে অন্তিম পৰ্যায়ত গতিকে তেনে এগৰাকী ব্যক্তিক যদি আদালতৰ দ্বাৰা দোষী সাব্যস্ত হৈ যায় সেইকেইটা গোচৰত তেতিয়াহ'লে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে তেওঁ ফাঁচী কাঠত উনমিব পাৰে গতিকে তেনে এগৰাকী ব্যক্তিক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াক লৈ বিজেপিৰ নৈতিকতাৰ ওপৰত নিশ্চয়কৈ ইয়াতে প্ৰশ্ন উত্থাপন হ'ব কুশল দুৱৰীৰ নিচিনা এগৰাকী ব্যক্তিক বিজেপি কিয় প্ৰাৰ্থিত্ব দিব লগা হৈছে সেয়া কিন্তু এক আটাইতকৈ ডাঙৰ ৰহস্য আৰু এক বিতৰ্কিত কৰ্ম বুলি ক'ব লাগিব ইয়াতে যি ডিটেইলছ লিখা আছে এই যিসমূহ ধাৰা তেওঁৰ ওপৰত লগোৱা আছে মৰাণ থানাৰ এই কেছটোত কি আছে মাৰ্ডাৰ এটেম্প্ট টু মাৰ্ডাৰ ভলন্টাৰিলি কজিং হাৰ্ট টু বাই ডেঞ্জাৰাছ ৱেপন অৰ মিন্স হয় voluntarily একদম গুৰুতৰ অস্ত্ৰ শস্ত্ৰৰে তেওঁ মানুহক আঘাত কৰিছে তেওঁ আক্ৰমণ কৰিছে ইয়াতে দেখা পোৱা গৈছে এই আটাইকেইটা অভিযোগত তেওঁ অভিযুক্ত গতিকে এভিডেন্স এণ্ড অফেন্স কমিটেড গিভিং ফলছ ইনফৰমেশ্যন টাচিং ইট টু স্ক্ৰিন দ্য অফেণ্ডাৰ অফ এ কেপিটেল অফেন্স এবেটমেণ্ট অফ দি অফেন্স তেওঁ উদ্গনি যোগাইছে অপৰাধত ইফ দ্য এক্ট এবেটেড ইজ কমিটেড ইন কনচিকুৱেঞ্চেছ ৱেৰ ন এক্সপ্ৰেছ প্ৰভিজন মেড ফৰ দি পানিছমেণ্ট ক্ৰিমিনেল কনস্পাইৰেচি অৰ্থাৎ অপৰাধিক ষড়যন্ত্ৰ আছে তেওঁ ষড়যন্ত্ৰ কৰিছে তেওঁ কাৰোবাৰ এগেইনষ্টত তেওঁ আৰু গতিকে এই আটাইকেইটা যিকেইটা ধাৰা আছে punishable with death, imprisonment for life or rigorous imprisonment for life তেখেতৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে ফাঁচীৰ অৰ্ডাৰ হ'ব পাৰে এনেকুৱা এগৰাকী ব্যক্তিক এতিয়া বিজেপিয়ে ঐতিহাসিক শিৱসাগৰৰ পৰা প্ৰতিনিধিত্ব কৰিবৰ বাবে আগবঢ়াই দিছে আইন বনাব অৰ্থাৎ বিধানসভালৈ আহিব সেইসকল ব্যক্তি আৰু তেওঁলোকে আইন বনাব গতিকে যিগৰাকী ব্যক্তি নিজে একাধিক গুৰুতৰ অপৰাধত অভিযুক্ত যিগৰাকী ব্যক্তিক আদালতে দোষী সাব্যস্ত কৰিছে সেইগৰাকী ব্যক্তিয়ে এতিয়া বিধানসভালৈ আহি আপোনালোকৰ কাৰণে আইন বনাব তেনেগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে গতিকে তেনেগৰাকী ব্যক্তিক ৰাইজে কেনেধৰণে গ্ৰহণ কৰে বা ৰাইজে কেনেধৰণে প্ৰত্যুত্তৰ দিয়ে সেয়া কিন্তু ৰাইজৰ ওপৰতে নিৰ্ভৰ কৰিব
নিশ্চিতভাৱে দিলৱাৰ হোসেন মজুমদাৰ মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো যিসকল দৰ্শকে আমাৰ এই প্ৰতিবেদন চাই আছে প্ৰত্যেকগৰাকী দৰ্শকক আমি ধন্যবাদ জনাইছো আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মঞ্চৰ পৰা আমি দুয়োগৰাকীয়ে বিদায় লৈছো চাই থাকিব দি ক্ৰছ কাৰেণ্ট ধন্যবাদ